তেখেতৰ এই অত্যাচাৰে আমাৰ সকলোৰে মনত এক আঘাত আনিছে। গতিকে যি পিশাচ, সেই নৰ পিশাচৰ যাতে উচিত We want justice for Mamita Devnath. We want justice for Mamita Devnath. We want justice for Mamita Devnath. We want justice for তথা ভাতৃ টিম যিসকল ইয়াত উপস্থিত আছে, লগতে সাংবাদিক বন্ধুবৰ্গ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু কলকাতাৰ যি বহুত দুখ লাগিছে আমাক, যিহেতু কলিকতাত মমিতা দেৱনাথৰ মানে যিটো ঘটনা ঘটিছে আমি বহুত দুখিত। যিহেতু ডক্টৰ এগৰাকীৰ ওপৰত যেনেধৰণৰ মানে অত্যাচাৰ কৰিছে, এইটো মানে বহুত ঘৃণনা বুলি আমি ক'ব বিচাৰিছোঁ। এনেধৰণৰ ঘটনা মানে ঘটিবলৈ যদি বন্ধ হ'বলগীয়া হয়, তেতিয়াহ'লে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে চৰকাৰে এনেধৰণৰ নৰপিশাচবিলাকক মানে কঠোৰ শাস্তি দিব লাগে। যিহেতু কঠোৰ শাস্তি মানে ফাঁচি দিব লাগে। ফাঁচিটোতো কমেই সাজা হয় বুলি ক'ব বিচাৰোঁ, তথাপিও মানে ফাঁচি হ'ব লাগে। যিহেতু এনেধৰণৰ মানে নৰপিশাচবিলাকে চৰকাৰে যদি এৰি দিয়া হয়, পুনৰ তেখেতসকলৰ এইবিলাক কাম কৰিবৰ কাৰণে সাহস পায়। আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে যিজন দোষীকাৰী আমি চাইছোঁ মিডিয়াত, মানে আমি নিউজত চাইছোঁ, যিহেতু মানে যিজন দোষীকাৰী আছিলে তেখেতে মানে পুলিচৰ লগতো মিল আছিলে, ডক্টৰৰ লগতো মিল আছিলে, তেখেতে আপোনাৰ পলিটিকেলৰ লগতো তেখেতৰ জড়িত বুলি আমি গম পাইছোঁ। তেখেতৰ মানে চৰকাৰে কি পঢ়ি ৰখা গুণ্ডা বুলি আমি ক'ব বিচাৰিম নে কি বুলি ক'ব বিচাৰিম আমি? আমাক কিন্তু এইটো মানে চৰকাৰে এইটো অতি শীঘ্ৰে মানে কঠোৰ শাস্তি দিব লাগে। যিহেতু নৰেন্দ্ৰ মোদী যোৱা 15 আগষ্টত কৈ গৈছে যে এনেধৰণৰ নৰপিশাচক মানে ফাঁচি হ'ব লাগে বুলি।